নমস্কাৰ গগো স্পোর্টস এনিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মই উপস্থিত আছোঁ ভেটাপাৰা কাৰাটে ডু একাডেমীত আৰু মোৰ সৈতে আছে প্ৰায় 20 গৰাকী কাৰাটে খেলুৱৈ, লগতে আছে কাৰাটে প্ৰশিক্ষক অঞ্জন বৰুৱা। সকলোৱে জানিবলৈ পাই সুখী হ'ব যে গোৱালিয়ৰত যি অনুষ্ঠিত হৈছিলে 8ম সংখ্যক কাৰাটে চেম্পিয়নশ্বিপ, নেশ্যনেল চেম্পিয়নশ্বিপ, তাত অসমক প্ৰতিনিধিত্ব কৰি ভেটাপাৰা কাৰাটে ডু একাডেমীৰ 20 গৰাকী খেলুৱৈ প্ৰায় 33টাকৈ মেডেল অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মূল আছে ভিডিঅ'টি জাবানে দেখাব এটা সমগ্ৰ পৰিৱেশ, যিহেতু 29-30 ডিচেম্বৰত গোৱালিয়ৰত অনুষ্ঠিত হৈছিলে, NLIPত অনুষ্ঠিত হৈছিলে এই চেম্পিয়নশ্বিপ, নেশ্যনেল চেম্পিয়নশ্বিপ, 8ম ৱাৰিয়ৰ্ছ নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ। আৰু অসমৰ পৰা 20 গৰাকী খেলুৱৈয়ে ভেটাপাৰা কাৰাটে ডু একাডেমীৰ খেলুৱৈয়ে অসমক প্ৰতিনিধিত্ব কৰি 33টাকৈ মেডেল অৰ্জনেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। আমি খেলুৱৈসকলৰ মনৰ ভাৱ ল'ম, লগতে প্ৰশিক্ষক অঞ্জন বৰুৱাদেৱৰো আমি মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে মই প্ৰশিক্ষক অঞ্জন বৰুৱাদেৱৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপোনালোকৰ 29 আৰু 30 ডিচেম্বৰত এই নেশ্যনেল চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈছিলে, 20জনীয়া টিমটো গৈছিলে, কেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিলে থ্ৰুতে জানিব বিচাৰিছোঁ। যথেষ্ট ভাল লাগিছে, যিহেতু আমি ইমান দূৰ গৈছিলোঁ আৰু মানে তাতে যিখিনি আমি ফেচ কৰিছোঁ একচুৱেলি মানে বহুত টাফ আছিল। তাতে একচুৱেলি গেমখন জিকিবলৈ বহুত টাফ আছিলে, কিন্তু আমাৰ যিখিনি প্লেয়াৰ গৈছে মানে তেওঁলোকে এনেকুৱা এটা মানে সফলতা দেখাব যে মানে ভাবিব পৰা নাছিলোঁ, কিন্তু যথেষ্ট ভাল ৰিজাল্ট কৰিছে তেওঁলোকে আৰু গৈ ভালেই লাগিছে। তাতে নেশ্যনেল ৱাইজ গেমখন খেলিছে তেওঁলোকে আৰু সেই হিচাপে তেওঁলোকে ছিলেকশ্যনো পাইছে আমাৰ বহুতখিনি ষ্টুডেণ্ট। আপোনাৰ যেনেকৈ এতিয়া আপোনাৰ শ্ৰীলংকাত আপোনাৰ এপ্ৰিলত আপোনাৰ ISFৰ আণ্ডাৰত, ইণ্টাৰনেশ্যনেল স্কুল ফেডাৰেশ্যনৰ আণ্ডাৰত আপোনাৰ স্কুল টুৰ্ণামেণ্ট এখন আছে, ৱৰ্ল্ড টুৰ্ণামেণ্ট এখন আছে, ৱৰ্ল্ড স্কুল টুৰ্ণামেণ্ট। তাতে আমাৰ কিছুমানে মানে পাৰ্টিচিপেট কৰিব, তাতে পাইছে অলৰেডি ছিলেকশ্যন। গতিকে কেইটা গ'ল্ড আছিলে, কেইটা ৰূপ আছিলে, কেইটা ব্ৰঞ্জ আছিলে? আমাৰ 15 গ'ল্ড আহিছিলে, গ'ল্ড 15 আহিছিলে, আপোনাৰ চিলভাৰ আহিছিলে 8টা আৰু ব্ৰঞ্জৰ আহিছিলে 7টা। আৰু কোনে অৰ্গেনাইজ কৰিছিলে গোটেই টুৰ্ণামেণ্টখন? এইটো আপোনাৰ কাৰাটে ডু ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন বুলি কয়। এইটো আপোনাৰ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ হয়, তেওঁলোকে অৰ্গেনাইজেশ্যন কৰিছিল আৰু তেখেতৰ তাতে চিফ আছিল জয়দেৱ শৰ্মা, সিহান্ত জয়দেৱ শৰ্মা, তেখেতেই গোটেইখিনি অৰ্গেনাইজ কৰিছিলে। কেইবাখনো ৰাজ্যৰ খেলুৱৈ তাতে প্ৰতিনিধিত্ব কৰিছিলে, গতিকে কিমান কঠিন আছিলে গোটেই প্ৰতিযোগিতাখন? টোটেল আপোনাৰ তাতে 18খন ষ্টেট আহিছিলে, আপোনাৰ 18খন ৰাজ্যৰ পৰা তাতে মানে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত আমি তৃতীয় বেষ্ট দল, শ্ৰেষ্ঠ দল হিচাপে আমি পৰিগণিত হৈছোঁ আমি। আৰু ছেকেণ্ডটো হৈছিলে মুম্বাই মহাৰাষ্ট্ৰৰ, আপোনাৰ ফাৰ্ষ্ট হৈছিলে মধ্যপ্ৰদেশ। মুঠতে গোটেইকেইখন ষ্টেটৰ ভিতৰত আমাৰ 3 নম্বৰত আমি আছোঁ, মানে 3rd পজিশ্যনত আমি আছিলোঁ। যিহেতু 33টাকৈ মেডেল ৰাষ্ট্ৰীয় পৰ্যায়ত ইমান সহজ নহয়, গতিকে তাৰ কাৰণে আপোনালোকে কিমানখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে, কিমানখিনি সাধনা কৰিব লগা হৈছে, কিদৰে আপোনালোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে 20 গৰাকীকৈ খেলুৱৈক? আমি প্ৰশিক্ষণ কৰাইছিলোঁ, কিন্তু সেইখিনি সময়ত আমাৰ মেক্সিমাম ষ্টুডেণ্টৰ এক্সাম আছিলে। এক্সামৰ কাৰণে ভালকৈ প্ৰেক্টিছ কৰিব পৰা নাছিলোঁ, কিন্তু তথাপিও আমাৰ লাষ্ট মমেণ্টত আমি এসপ্তাহ হাতত সময় লৈ যথেষ্টখিনি মানে হাৰ্ড প্ৰেক্টিছ কৰিছিলোঁ। আমাৰ ষ্টুডেণ্টখিনি যথেষ্টখিনি কৰিছিলে আৰু তাৰ ফলটোও পালোঁ, অলৰেডি ৰিজাল্টটো ভালেই পালোঁ সেই হিচাপত। আৰু একাডেমীৰ ফালৰ পৰা কোন গৈছিলে, মেনেজাৰ হিচাপে কোন গৈছিলে বা কোচ হিচাপে কোন গৈছিলে লগত? আমাৰ কোচ আৰু মেনেজাৰ গৈছিল। টিম মেনেজাৰ হিচাপে তৌচিফ খান বুলি এজন গৈছিল, আমাৰ তৌচিফ খান এইফালে, আৰু কোচ হিচাপে আছিলে অৰূপ দাস আৰু সঞ্চিতা চক্ৰৱৰ্তী, ইহঁত দুজন আছিলে। আপোনাৰ আচলতে মই আকৌ আহিম, মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জাবানক দেখাবৰ কাৰণে অনুৰোধ জনাম। এটা সুন্দৰ পৰিৱেশ, যিহেতু যিসকলে মেডেল পাইছে তেখেতসকলে ডিঙিত মেডেল পিন্ধি পেলাই তেখেতসকলে এই মুহূৰ্তত আমাৰ সন্মুখত থিয় হৈ আছে। দেখা পাইছোঁ তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আজিবলৈ সক্ষম হৈছিলে, এয়া তেওঁলোকৰ লগত আছে তৃতীয় শ্ৰেষ্ঠ দল সন্মানৰ ট্ৰফি। মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কি? নিহাল। নিহাল, কি পালা তুমি এবাৰ? গ'ল্ড। গ'ল্ড পালা। কেনেকুৱা লাগিলে ৰাষ্ট্ৰীয় পৰ্যায়ত নেশ্যনেল গেম প্ৰতিযোগিতা খেলিবলৈ গৈছিলে, কেনেকুৱা এক্সপিৰিয়েঞ্চ? ভালে। ভালে। কি পাম বুলি ভাবিছিলা? মই গ'ল্ডে পাম বুলি ভাবিছিলোঁ। তোমাৰ সপোন কি আছে কাৰাটেক লৈ? ডাঙৰ কি আছে ড্ৰিম? ভাল খেলুৱৈ হ'বলৈ মন আছে তোমাৰ? ছাৰৰ কথা কি ক'বা? অঞ্জন বৰুৱা ছাৰৰ কথা কি ক'বা? কিদৰে প্ৰশিক্ষণ প্ৰদান কৰে তোমালোকক? ভালে। ভালে। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি যিহেতু প্ৰশিক্ষণো প্ৰদান কৰা, যিহেতু তুমি ছিনিয়ৰ এগৰাকী ষ্টুডেণ্ট, লগতে তুমি এবাৰ খেলিলা, লগত 2টাকৈ মেডেল পাবলৈ সক্ষম হ'লা, গতিকে গোৱালিয়ৰৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? খুবেই ভাল। গোৱালিয়ৰত গৈ খুবেই ভাল লাগিলে, তাতে খেলি তাত পাৰ্টিচিপেট কৰি খুব ভাল লাগিলে। সকলোৱে খেলুৱৈ আমাৰ মেডেল পাবলৈ সক্ষম হ'লে, সেইটো আনন্দিত কথা। আৰু আমি 3rd প্লেচ পাইছোঁ, সেইটো খুব ভাল কথা অসমৰ বাবে, কাৰণ অসমৰ হৈ এটা দলেই গৈছিলে আৰু সেই দলটোৱে 3 নম্বৰ পৰ্যায়ত, তৃতীয় পৰ্যায়ত স্থান লাভ কৰিছে সৰ্বভাৰতীয় পৰ্যায়ত হিচাপে। সেইটো খুব ভাল কথা, খুব ভাল লাগিছে খেলি। কি কি শাখাত খেলসমূহ অনুষ্ঠিত হৈছিলে বা অসমৰ যিটো ভেটাপাৰাৰ কাৰাটে ডু একাডেমী খেলুৱৈসকল আছিলে, কি কি শাখাত পাৰ্টিচিপেট কৰিছিলে? 8 বছৰৰ পৰা ধৰি
ছিনিয়ৰ 18+ 8 বছৰৰ পৰা ধৰি ছিনিয়ৰ 18+ আছোঁ। সকলো কেটেগৰীৰে প্লেয়াৰ আছিলে আমাৰ একাডেমীৰ পৰা। কাটা কমিটি 2টা কেটেগৰীতে। কাৰাটে খেলুৱৈখিনিক মানে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত অঞ্জন বৰুৱাদেৱে বহুখিনি কষ্ট স্বীকাৰ কৰি আছে, লগতে তুমিও এগৰাকী তেখেতৰে শিষ্য হয়, গতিকে তোমাৰ বৰ্তমান সময়ত তুমি প্ৰশিক্ষণ প্ৰদান কৰি আছা, গতিকে ছাৰৰ কথা কি ক'বা? তেখেতে বহুত কষ্টৰে ছাত্ৰ ছাত্ৰীখিনিক শিকাই আছে। তেখেতে নিজৰ কিছুমান পাৰ্চনেল কাম এৰিও ইয়াৰে ষ্টুডেণ্টবিলাকৰ কথা ভাবি তেওঁলোকক প্ৰেক্টিছ কৰাই আছে দিনে ৰাতিয়ে। ৰাতিপুৱাৰ পৰা প্ৰেক্টিছ কৰে, আবেলিও প্ৰেক্টিছ কৰে। খুব কষ্টৰে তেখেতে ল'ৰা ছোৱালীক আগুৱাই নিবলৈ চেষ্টা কৰি আছে। অনাগত ভৱিষ্যতত তেখেতে তেনেদৰে ছাত্ৰ ছাত্ৰীখিনিক আগুৱাই লৈ ভাবিব আৰু তাৰে কাৰণে তেওঁ কাম কৰি আছে বৰ্তমান। আমি যিমানটো গম পাইছোঁ তুমি এগৰাকী ইউনিভাৰ্চিটিৰ ছাত্ৰ হয়, গতিকে ভৱিষ্যতে ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰাৰ মানে নিশ্চয় সপোন থাকিব। হয়, এইবাৰ আচলতে মোৰ অংশগ্ৰহণ কৰা নহ'ল, কাৰণ কেলৈ আপোনাৰ ইউনিভাৰ্চিটি ষ্টেট ছিলেকশ্যনৰ সময়ত মোৰ ছেমিষ্টাৰ ফাইনেল এক্সাম পৰি গ'ল। সেই ক্ষেত্ৰে মই দিব নোৱাৰিলোঁ ছিলেকশ্যন, কিন্তু এই বছৰ ডিচেম্বৰ মাহত মই ইউনিভাৰ্চিটি গেমৰ ছিলেকশ্যন দিম। মই গুৱাহাটী ইউনিভাৰ্চিটি। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই আৰু দুগৰাকীমান খেলুৱৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তোমাৰ নামটো কি? দিব্যাংশু বৰা। কি পালা এবাৰ? গ'ল্ড আৰু গ'ল্ড। আগতে গৈছানে নেশ্যনেলত? নাই যোৱা। কেনেকুৱা লাগিলে এবাৰ? ভাল লাগিলে বহুত। তুমি কি পালা? গ'ল্ড এণ্ড চিলভাৰ। কেনেকুৱা লাগিলে? বহুতে ভাল লাগিলে। কোৱাচোন কাৰ লগত খেলিলা তুমি? কোন ৰাজ্যলৈ খেলিলা তুমি? ষ্টেট কোন আছিলে তোমাৰ? এগেইনষ্টত কোন আছিলে তোমাৰ? নেজানো ভালকৈ। ভালকৈ নাজানা। ছাৰৰ কথা কি ক'বা? ছাৰ বহুতে ভাল হয়। ছাৰ ইমান কষ্ট কৰে আমাক শিকাবলৈ কাৰণে। আৰু ভৱিষ্যতে তোমাৰ ভৱিষ্যত কি হোৱাৰ আশা আছে? কি সপোন আছে তোমাৰ? ডাঙৰ কাৰাটে। কাৰাটেটো বহুত ডাঙৰ প্লেয়াৰ হোৱা। কাৰাটে ডাঙৰ প্লেয়াৰ হয়। আমি নিশ্চয় তোমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কি মই খেলুৱৈ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, এগৰাকী ছিনিয়ৰ প্লেয়াৰ ওচৰলৈ। তুমিও গৈছিলা যিহেতু, লগত তুমি প্ৰশিক্ষণো প্ৰদান কৰা, তুমি ছিনিয়ৰ কোচ হয়। হয়, নমস্কাৰ। মোৰ নাম সঞ্চিতা চক্ৰৱৰ্তী। ভাল লাগিছে তাতে গৈ খেলিব। মই যিহেতু প্ৰথমবাৰ বাহিৰলৈ গৈছোঁ খেলিবৰ কাৰণে, আৰু তাতে পাৰ্টিচিপেট কৰি কিনে খুবেই ভাল লাগিছে। ইমানকেইটা ষ্টেটৰ মাজত আমাৰ অসম টীমটোৱে খুব কষ্টৰে নিজৰ চেষ্টাৰে 100% দি কেনে ইমান ভাল এটা ৰিজাল্ট আনিছে। আমাৰ সৰু সৰু বাচ্চাবোৰে চবেই ইমান মিলি কেনে আমি এজ এ টীম গৈছোঁ, ভাল লাগিছে। মোৰো নিজৰ বহুত মাহৰ পিছত কম্পিটিশ্যন খেলিছোঁ। ছাৰে যিমানখিনি ছাপোৰ্ট কৰিছে, এতিয়া আশা কৰিছোঁ ফিউচাৰত আমি আৰু যাতে বেটাৰ আমি নিজৰ হেৰিখন দিওঁ, আৰু ইণ্টাৰনেশ্যনেলতো ইণ্ডিয়াৰ নামটো আমি ছেইম জিলিকাই উঠাওঁ, সেইটোৱে কামনা কৰিছোঁ। আৰু সকলোৰে তোমাৰ মেডেলটো দেখাই দিয়া দৰ্শকসকলক। এইটোৱে সেইটো মেডেল তুমি গ'ল্ড পাইছিলা, গতিকে এই গ'ল্ডটো মানে পোৱাৰ ক্ষেত্ৰত ইমান সহজ নাছিলে। গতিকে কিমান কোন ৰাজ্যৰ লগত খেলিছিলা, গতিকে এইটো গ'ল্ড অৰ্জন কৰাৰ ক্ষেত্ৰত কিমান কষ্ট স্বীকাৰ কৰিবলগা হৈছে? ফাৰ্ষ্টলিটো মোৰ লাষ্ট 6 মান্থছ আগতে মোৰ এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈ গ'ল ক্লাছতে, স্পৰ্টছ ইঞ্জৰি, যোনটোৰ কাৰণে মোৰ হাতটো ভাঙিছিল। অপাৰেশ্যনৰ কাৰণে মই 6 মান্থছ একদম ৰেষ্টতে আছিলোঁ। তো ছাৰে যিমানখিনি মোক মেণ্টেল ছাপৰ্ট দিছে যে তুমি পাৰিবা, তুমি কৰা, তাৰপিছত তাতে গৈ কিনে মোৰ কেয়াৰ লোৱা চবেই, মোৰ লগৰকেইটাই, অৰূপ, তচিফ, সিহঁতে মিলি কেনে, সেইটো কাৰণেতো মই সদায় থেংকফুল থাকিমেই। আৰু বৰ্তমান মই ফাৰ্ষ্ট ৰাউণ্ড মোৰ আছিলে মহাৰাষ্ট্ৰৰ লগত, ছেকেণ্ড ৰাউণ্ড তেলেংগানা পৰিছে, দেন থাৰ্ড মোৰ নাগপুৰৰ লগত আহিছিল, ফ'ৰ্থ মই আকৌ অসমৰ লগতে আমাৰ সেনেকুৱা আছিলে। তো গোটেইকেইটা ষ্টেটছৰে বহুত টাফ আছিল। তাতে আমি পাৰ্টিচিপেট কৰিছোঁ, তাৰে বাহিৰৰ প্লেয়াৰ্ছবোৰৰ লগত খেলাৰ এক্সপিৰিয়েঞ্চটো সদায় মনত ৰাখিম, আৰু আমিও তাতে গৈ কেনে ভাল প্ৰুভ কৰিব পাৰিছোঁ নিজকে, সেইটো লৈ বহুত চবকে থেংকফুল মই। সেইটোৱে আশা কৰিছোঁ আগতো আমি যেনেকৈ ছেইম আৰু ভালকৈ কৰিব পাৰোঁ। থাৰ্ড বেষ্ট টীমৰ যিটো ট্ৰফি হাতত তুলি লৈছিলা, তেতিয়া কেনেকুৱা লাগিছিল? থাৰ্ড বেষ্ট টীমৰ ট্ৰফি হাতত লৈ কেনে আৰু নিজৰ অসমৰ গামোচাখন লৈ কেনে আমি যেতিয়া উঠিছোঁ ষ্টেজত, সেইটো গৰ্বৰ মোমেণ্টটোতো মই কেনেকৈ প্ৰকাশ কৰোঁ। আৰু সেইটো মোৰ কাৰণে লাইফত ফাৰ্ষ্ট যোনটো মোমেণ্ট থাকে, এইটোতো সদায় মনত ৰাখিমেই। মানে ইমান সহজত পচিবল নহয়, আমি ভাবাও নাছিলোঁ যে আমি এইটো কৰিব পাৰিম, কাৰণ আমাৰ হাতত টাইম বহুত কম আছিল। চবৰে বাচ্চাবোৰৰ পৰীক্ষা আছিল, আমাৰ ইউনিভাৰ্চিটি পৰীক্ষা আছিলে, তাতে আমি গৈ পাৰিছোঁ, মানে ইম'চনেল হৈ গৈছিলোঁ। মই বৰ্তমান বি বৰুৱা কলেজত পঢ়ি আছোঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে। পঢ়াৰ মাজতে কিদৰে প্ৰেক্টিছ কিদৰে হয়? সেইটো এতিয়া স্পৰ্টছ পাৰ্চন হিচাপে সেইটো মেনেজ কৰিব লাগিব। এতিয়া মই পঢ়াও স্কিপ কৰিব নোৱাৰিম, না মই কাৰাটেখন স্কিপ কৰিব পাৰিম। মই দুটাই মানে মিলাই চলিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইউনিভাৰ্চিটি গেমছ খেলাৰ আশা থাকিব? আশা আছে। অহা বছৰ, এইটো বছৰ নোৱাৰিলোঁ বহুত কাৰণ, অহা বছৰ মই ডিচেম্বৰ মাহত অংশগ্ৰহণ দিম নিজৰ। আৰু কথা কি ক'বা? ছাৰে কিদৰে প্ৰশিক্ষণ প্ৰদান কৰে, কিদৰে ছাৰক লগ পাইছিলা, অলপ যদি স্মৃতিটো
ছাৰকতো যেতিয়া মই জইন কৰিব গৈছিলোঁ মোৰ মাৰ এটাই কমপ্লেইন আছিলে ছাৰলৈ যে ছাৰ আমাৰ ছোৱালী বহুত চঞ্চল হয় টকেটিভ হয় আপুনি তাইক ছিৰিয়াছ কৰি তোলক আৰু ইয়াতে আহি কেনে মোৰ নিজৰ কনফিডেঞ্চ পাৰ্চনেলিটি বহুত চেঞ্জ হৈছে আৰু মই ছাৰক মোৰ দেউতা যেন ভাবোঁ মানে মোৰ কিবা লাগিলে যদি মই ঘৰত শ্বেয়াৰ কৰিব নোৱাৰোঁ সেইটো মই ছাৰক ক'ব পাৰোঁ মানে ইমান ছাপৰ্ট এজ আ কোচ কোনোবা মানুহে কৰিব পাৰে সেইটো ছাৰ আমাৰ হয় আৰু গুৰুকে বেছি ছাৰ আমাৰ বহুত ভাল বন্ধু হয় তো এটা টিচাৰ আৰু ষ্টুডেণ্টৰ যোনটো প্ৰকৃতৰ মানে ৰিলেশ্যনটো থাকে সেইটো কেতিয়াও যাতে আমাৰ এনেকুৱা নাভাঙে চবৰ লগতে ছাৰে আমাক যিমান মৰম কৰে বেয়া কৰিলে গালি পাৰে ভাল কৰিলে বহুত চাবাচি দিয়ে সেইটোৱে আশা কৰিছোঁ আৰু মাৰো খাওঁ আমি কেতিয়াবা বহুত ইয়াতে বেয়া কৰিলে কিবা কিন্তু সেইটো মানে কি ভালৰ কাৰণে সেইটো যদি ছাৰে নকৰে তেতিয়া আমি কেতিয়াও ভাল হ'ব নোৱাৰিম সেইখিনিয়ে ছাৰ সদায় এনেকুৱাই থাকক আমি ছাৰক নামটো আৰু হেৰি কৰিব পাৰোঁ উৎসাহ কৰিব পাৰোঁ সেইটোৱে মোৰ চবৰ পৰা কাম 31st অসমত নহ'ল বাহিৰত হ'ল এইবাৰ 31st আমাৰ বাছত হ'ল এইবাৰ আমি বাছতে চবে ফেমিলি আমি ভেটাবাৰীটো ফেমিলি এটা সৰু চাই আমি কেক এটা কাটি কেনে আনন্দ কৰিলোঁ চবে 31st একেলগে আছোঁ চবে যিহেতু সেইখিনিয়ে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যিহেতু টিমটোৰ লগত গৈছিলে মেনেজাৰ হিচাপে গৈছিলে আপুনি টিম মেনেজাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা থাকিলে মানে এক্সপিৰিয়েঞ্চ মানে বহুত ভালেই আৰু মানে যোনটো মানে আনএক্সপেক্টেড ক'ব পাৰে আৰু মানে ইমান মানে আমি ভাবা নাছিলোঁ আৰু মানে চ' আমাৰ টোটেল আপোনাৰ নাম্বাৰ অফ প্লেয়াৰ্ছ গৈছিলে আমাৰ 20জন গৈছিলে চ' ইণ্ডিভিজুৱেলি বহুত মানে আমি যিমান ভাবা নাছিলোঁ তাৰপিছত বেছি মানে পাৰফৰ্মেঞ্চখন দিলে আৰু মানে ইমান ডাঙৰ আমি এটা মানে এচিভমেণ্টো পাম মানে জাষ্ট আমাৰ টিম ৱৰ্ক আৰু কৰ্ডিনেশ্যনৰ মানে এই বস্তুটো জাষ্ট অকল মোৰ কাৰণে নহয় আমাৰ ছাৰৰ কাৰণে যোনটো আমাৰ ছাৰৰ মেইন ছাপৰ্টটো অল কোচেছ টিম প্লেয়াৰ্ছ চবৰ কৰ্ডিনেশ্যনৰ কাৰণে আমাৰ এই ডাঙৰ এচিভমেণ্টখন পচিবল হওক আৰু মানে হ'ল আৰু যেতিয়া আপুনি ধৰি লওক বিভিন্ন মানে ৰাজ্যত গৈ থাকে যদি অসম বুলি ক'লে কেনেকুৱা ধৰণৰ ধাৰণা সৃষ্টি হয় তেখেতসকলৰ মনত বহিৰাজ্যৰ খেলুৱৈসকলৰ মনত বা আপুনি যিহেতু এইবাৰো আপুনি মানে পাইছিলে বিভিন্ন এক্সপিৰিয়েঞ্চ হয় কেনেকুৱা ধৰণৰ কথা বতৰা হয় আপোনালোকৰ মাজত লাইক বেচিকেলি আমি যেতিয়া অসম বুলি কওঁ আৰু মানে যোনটো আমাৰ ফাৰ্ষ্ট ওৱান মানে মাইণ্ডত আহে আপোনাৰ অসমৰ কালচাৰ ট্ৰেডিশ্যন এইবোৰহে মানে আমাৰ বাট এবাৰ আমি যোনটো মানে আমাৰ প্লেয়াৰ্ছ যিকেইটা আমাক মানে আমাৰ মানে ৰিপ্ৰেজেণ্ট কৰিলে মানে অসম মানে ইমান মানে টেলেণ্ট আছে বুলি মানে ইহঁতে ভবা নাছিলে আৰু আমাৰ মানে ইহঁতৰ পাৰফৰ্মেঞ্চখন চাই কিনি ইহঁতে ইমানে আচৰিত হ'ল মানে আৰু যে আমাৰ পাৰফৰ্মেঞ্চখন আমাৰ যিকেইটা প্লেয়াৰ্ছে পাৰফৰ্ম কৰিলে ইহঁতে পাৰফৰ্মেঞ্চখন চাই কিনি আমাৰ ৱৰ্ল্ড চেম্পিয়নৰ কাৰণে আমাৰ কেইটামান চিলেকশ্যন অলৰেডি হৈছে মানে আমাৰ তাৰ কাৰণে মানে আমাৰ জাষ্ট ছাৰৰ কাৰণে পচিবল হ'ল আৰু আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি এটা ৰূপ পাইছা এটা সোণ পাইছা তোমাৰ নামটো কি মোৰ নাম উৎসৱ ৰঞ্জন বৰুৱা কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল আছিল গোটেই যিমান জাৰ্ণি আছিল গোটেইখিনি অল টুটেল বেষ্ট আছিল আৰু মানে এইটো মোৰ ক'বলৈ প্ৰথম আছিল যোনটো মই বাহিৰত গৈ পেলাই এনেকৈ খেলিছিলোঁ আউট অফ দ্য ষ্টেট নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু দুগৰাকী মই খেলুৱৈ মই মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম ভিডিঅ' জাৰ্নেলিষ্ট জাপানে দেখাই আছে সমগ্ৰ পৰিৱেশ যিহেতু 20গৰাকী খেলুৱৈ গোৱালিয়ৰত যি নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে 8 ৱাৰিয়ৰ্ছ নেশ্যনেল চেম্পিয়নশ্বিপ কাৰাটে চেম্পিয়নশ্বিপ মই তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি মোৰ নাম কীৰ্তি কমল ডেকা কেনেকুৱা লাগিলে ভালে লাগিছে শাখাত খেলিলা তুমি মই 12 ইয়াৰ্ছত খেলিছোঁ কোন ৰাজ্যৰ লগত খেলিলা মই এমপিৰ লগতে পৰিছে দুটা ৰাউণ্ড কেনেকুৱা এমপিৰ খেলুৱৈজন কেনেকুৱা আছে তাৰে বহুত এমপি ষ্টেটো বেছি নিজৰ খেলৰ লগত কথা মই জিকিম বুলি যোৱা নাছিলোঁ মই কিবা এটা নতুন শিকিম বুলি গৈছিলোঁ হ'লেও এটা সোণ পালোঁ প্ৰতিখন খেলতে শিকিব পাৰি প্ৰতিখন খেলতে শিকিব পাৰি আৰু ছাৰৰ কথা কি ক'বা আৰু ছাৰ বহুত ভাল ছাৰে আমাৰ কাৰণে বহুত কষ্ট কৰিছে সেইকাৰণে ছাৰে সেই হিচাপত ৰিজাল্টটো পাইছে আৰু খেলৰ কাৰণে মেইন হ'ল টিম স্পিৰিট আমাৰ টিম স্পিৰিট আমাৰ বহুত মানে আমাৰ টিমটো বহুত চবকে ছাপৰ্টিভ কৰে চবকে ছাপৰ্ট কৰে এবাৰ যদি তুমি এই মেডেলটো দেখাই দিয়া দৰ্শকসকলক তুমি মেডেল পাইছা আগতে নেশ্যনেলত মই নেশ্যনেল আৰু এবাৰ খেলিছোঁ চেন্নাইত খেলিছিলোঁ তাতে মই ব্ৰঞ্জ পাইছিলোঁ এইবাৰ গ'ল্ড পাইছোঁ ভৱিষ্যতে কি আছে কি হোৱাৰ সপোন আছে তোমাৰ মোৰ সেনেকৈ UPSC পঢ়িম বুলি ভাবিছোঁ কিন্তু এতিয়া মই কাৰাটেটো লাইফষ্টাইল হিচাপত লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগত তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ নামটো কি জান্নাতি খাতুন কি ক'বা কেনেকুৱা লাগিলে ভাল লাগিছে কি মেডেল পালা চিলভাৰ কোন ক্লাছত পঢ়ি আছা তুমি 5 কি সপোন আছে তোমাৰ মই এটা ডাঙৰ হৈ কেনে মই এটা ভাল প্লেয়াৰ অঁ তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই তোমাৰ ওচৰলৈ তোমাৰ নামটো কি কাদের আলী কেনেকুৱা লাগিলে ভাল লাগিলে কি মেডেল পালা চিলভাৰ কেতিয়া জইন কেতিয়া কৰিছা তুমি কাৰাটেত মই 2022 মানত কৰিছিলোঁ
কি হোৱাৰ লক্ষ্য আছে তোমাৰ? মই তাৰমানে আগতে বুজি পোৱা নাছিলোঁ কাৰাটে মানে কি, যেতিয়াৰ পৰা জইন কৰিছোঁ তেতিয়াৰ পৰা তাৰমানে কিবা এটা জোচ উঠি গ'ল কাৰাটে কৰিব। তো তেতিয়াৰ পৰা লাগিছে যে মই এটা ডাঙৰ প্লেয়াৰ হ'ম। আমাৰ ছাৰৰ দৰে, আমাৰ ছাৰৰ পৰা বহুত কিবা কিবি শিকিছোঁ। তো ছাৰৰ দৰে বহুত কিবা এটা খোলা এটা আশা আছে প্লেয়াৰ হোৱা, বাছ সেইটোৱে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি? মোৰ নাম শ্ৰী মাধুৰ্য ভট্টাচাৰ্য। তুমি মানে শিকোৱা জুনিয়ৰখিনি শিকোৱা কিজানি? অলপ চলপ মানে কেতিয়াবা নিজেও শিকাৰ লগতে মানে জুনিয়ৰ চাব জুনিয়ৰখিনি শিকাবলৈ চেষ্টা কৰা। কেনেকুৱা লাগিলে? কেনেকুৱা ভাল লাগিছে, যথেষ্ট ভাল লাগিছে মোৰ তাতে গৈ পিনে। আৰু মই এটা গ'ল্ড আৰু এটা ব্ৰঞ্জ পাইছোঁ। মোৰ কাৰাটেক লৈ এটা ভাল সপোন এটা আছে যে চেম্পিয়ন আছে বা নেশ্যনেল চেম্পিয়ন এনেকুৱা হ'ব এটা। তুমি আগতে খেলিছা বোধ হয়? নাই মই যে প্ৰথম খেলিলোঁ গোৱালিয়ৰত। প্ৰথম খেলাতে তুমি দুটাকৈ মেডেল পালা? তাৰ ক্ৰেডিটটো কাক দিবা? সেইটো ছাৰকে দিম মই, যথেষ্ট ছাৰকে ধন্যবাদটো দিম। নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ। গোৱালিয়ৰত খেলি বহুত ভাল লাগিল। প্ৰথম নেশ্যনেল খেল হিচাপে ঠিকে আছিল আৰু মই ব্ৰঞ্জ এটা পালোঁ। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্ট জামানক দেখাবৰ কাৰণে অনুৰোধ জনাম। এইগৰাকী খেলুৱৈ বৰ্তমান সময়ত কিছুদিনৰ পূৰ্বে 29 পৰা 30 ডিচেম্বৰলৈ গোৱালিয়ৰত অনুষ্ঠিত 8ম সংখ্যক ৱাৰিয়ৰ্ছ যি নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে, তেখেতসকলে 33টাকৈ মেডেল অৰ্জনেৰে অসম তথা ভেটাপাৰা কাৰাটে ডু একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই শেষৰবাৰ যাব বিচাৰিছোঁ অঞ্জন বৰুৱাদেৱৰ ওচৰলৈ। আপোনালোকে এই কাৰাটে যি একাডেমী আছে, আপোনালোকে কেতিয়া স্থাপন কৰিছিলে? এইটো 2013ত আমাৰ স্থাপিত হৈছে একচুৱেলি। কি লক্ষ্য আৰু উদ্দেশ্য লৈ আপোনালোকে এইটো স্থাপিত কৰিছিলে, সেই লক্ষ্যত আপোনালোকে উপনীত হৈছে নে নাই? লক্ষ্যত উপনীত হৈছোঁ। একচুৱেলি মই নিজে বহুত যথেষ্ট কষ্টৰে মই নিজে কাৰাটে শিকিছিলোঁ এসময়ত। আৰু তাৰপিছত মই ইয়াত যেতিয়া ষ্টাৰ্ট কৰিছোঁ বহুতখিনি মই ৰেচপন্স ভাল পাইছোঁ ষ্টুডেণ্টৰ। আৰু বহুতখিনি এতিয়া মই নিজে বহুত মানে কষ্টত শিকিছিলোঁ যিহেতু, আৰু ইয়াতো আমাৰ বহুতখিনি ষ্টুডেণ্ট আছে যিখিনিয়ে মানে যথেষ্ট কষ্ট মানে তেওঁলোকে চাফাৰ কৰিবলগীয়া হৈছে। আৰু মই বিচাৰোঁ তেওঁলোকে ভাল ষ্টুডেণ্ট আছে, কাৰোবাৰ ধৰি লওক ফাইনেন্সিয়েল কাৰোবাৰ ঠিক নহয় বা কাৰোবাৰ অলপ প্ৰব্লেম বহুত কিছুমান থাকে বহুতৰে, কিন্তু গোটেইখিনি ষ্টুডেণ্ট মই যেতিয়া দেখোঁ তেওঁলোকৰ মোৰ পাৰফৰ্মেঞ্চবিলাক ভাল হয়, তেওঁলোকক কেনেকৈ আগুৱাই নিব পাৰোঁ সেইটো চেষ্টা কৰোঁ। মানে সেই ধৰি লওক তেনেকুৱা ক্ষেত্ৰত মানে মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিছোঁ, যাতে সেই ষ্টুডেণ্টখিনি আগুৱাই যাব পাৰে। আজিৰ তাৰিখত যদি আপোনাৰ নিজৰ গুৰুৰ নাম নলয় অলপ হয়তো আধৰুৱা হৈ পৰিব। মই অলপ সুধিব বিচাৰিছোঁ আপোনাৰ গুৰু কোন আছিলে প্ৰথম, কি ক'ব আজিৰ তাৰিখত কিদৰে সৰিব তেখেতক? একচুৱেলি ক'ব গ'লে বাবলা জামাল, তেখেত মোৰ চিহান বাবলা জামাল, তেখেত মোৰ গুৰু হয়। বৰ্তমান তেখেত মোৰ লগত নাই, মই খুবেই দুখিত সেইটো কাৰণে। কিন্তু তেখেতে মোক যথেষ্ট ছাপোৰ্ট কৰিছিলে। তাৰমানে তেখেতে একচুৱেলি ষ্টাৰ্টিঙৰ পৰাই মই তেখেতৰ ওচৰতে কৰিছিলোঁ, আৰু তেখেতৰ পৰা যিখিনি মই ছাপোৰ্ট পাইছোঁ হয়তো মই কেতিয়াও পাহৰিব নোৱাৰিম সেইখিনি। নিশ্চয়কৈ আপোনাক সেই আশীৰ্বাদ সদায় দি থাকিব আমি আশা কৰিছোঁ। আপোনালোকৰ কেইবাটাও ব্ৰাঞ্চ আছে, বৰ্তমান বেলতলাত কিমান ষ্টুডেণ্ট আছে আৰু বাকীকেইটা ব্ৰাঞ্চ ক'ত আছে আপোনালোকৰ? ইয়াতে এইটো হেড ব্ৰাঞ্চ আমাৰ এইটোৱে হয়, মেইন ব্ৰাঞ্চ আপোনাৰ হেড অফিচ এইটোৱে। আপোনাৰ ইয়াতে আমাৰ টোটেল ষ্টুডেণ্ট আছে 362 নিউ এডমিশ্যনলৈ 362 আছে। আৰু বাকী আপোনাৰ লখৰাত ব্ৰাঞ্চ আছে আমাৰ, তাতে আপোনাৰ 12টামান আছে, বেছি নাই, নতুনকৈ খোলা হৈছে। আৰু বাকী সিজুবাৰী, হাতীগাঁও সিজুবাৰীত এটা ব্ৰাঞ্চ আছে আমাৰ, তাতে মিনিমাম 45 মান আছে আমাৰ। হয়, আৰু যিসকল খেলুৱৈ আপোনালোকৰ ব্ৰাঞ্চৰ সৈতে সংযুক্ত হ'ব বিচাৰে বা এডমিশ্যন ল'ব বিচাৰে, কেতিয়া তেনেকুৱা অ'পেন থাকে বা কিবা ক'ব বিচাৰিব নেকি? আমাৰ একচুৱেলি এডমিশ্যন যিকোনো টাইমতে ল'ব পাৰে, কোনো তেনেকুৱা মানে ধৰা বন্ধা নিয়ম নাই। অকল মানে বেটছ বাই বেটছ আমাৰ শিকোৱা যায়তো, সেইমতে সেই টাইমিংটো আমি দিওঁ, আৰু এডমিশ্যন যিকোনো টাইমতে ল'ব পাৰে। যিহেতু আপোনাৰ ইয়াতে একাডেমীটোত প্ৰায় 362 গৰাকী আপোনাৰ কাৰাটেকা আছে বা বিভিন্ন ব্ৰাঞ্চত খেলুৱৈ আছে, বা ভৱিষ্যতে হয়তো আপোনাৰ আৰু পৰিকল্পনা থাকিব কেইবাটাও ব্ৰাঞ্চ খোলাৰ ক্ষেত্ৰত। গতিকে এই কাৰাটে খেলুৱৈসকলক লৈ পেলাই আপোনাৰ সপোন কি আছে, প্ৰত্যাশা কি আছে? ষ্টুডেণ্টখিনিলৈতো যথেষ্টখিনি মোৰ আশা আছে, তেওঁলোকৰ ওপৰতে গোটেই আশা কৰোঁ। যিহেতু তেওঁলোকে প্ৰথম যিটো পজিশ্যনত আছিলোঁ আজি এটা পৰ্যায়ত আমি উপনীত হৈছোঁ, আৰু এইখিনি অকল ষ্টুডেণ্টখিনিৰ সহায়তে হৈছোঁ। মই ক'ব গ'লে তেওঁলোকে যদি ছাপোৰ্ট নকৰিলে হয় বা তেওঁলোকে যিটো ৰিজাল্ট দিয়ে মোক, সেই ৰিজাল্টটো যদি নাপালোঁ হয়তো ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ। আমাৰ অলৰেডি গৈ এতিয়া গুৱাহাটীত এটা পজিশ্যনত আছোঁহি, আমাৰ স্কুলখন এতিয়া ভাল পজিশ্যন এটাত আছোঁহি, আৰু ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু মই ভাবোঁ আমাৰ ষ্টুডেণ্টখিনিও মোক গোটেইখিনি সঁহাৰি দিব, তেওঁলোকৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিম, আৰু তেওঁলোকেও আগবাঢ়ি যাবলৈ
আগবাঢ়ি আহিব তেওঁলোকে আগুৱাই যাবলৈ। আৰু এটা কথা মই সংযোজন কৰিব বিচাৰিছোঁ এইখিনিতে, যিহেতু সদৌ অসম কাৰাটে সন্থাও কাৰাটেটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বহুখিনি কষ্ট স্বীকাৰ কৰি আছে। সম্পাদক হিচাপে আছে আদৰ্শ চৌধুৰী ডাঙৰীয়া, শেহতীয়াভাৱে অপেন কাৰাটে চেম্পিয়নশ্বিপ পাতিলে আৰু প্ৰিমিয়াৰ লীগ পাতিবৰ কাৰণে গৈ আছে। গতিকে আপোনালোকক এই একাডেমীটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে কিদৰে সহায় সহযোগিতা কৰিছে, এই ক্ষেত্ৰত কি ক'ব? আমাৰ যিজন সাধাৰণ সম্পাদক আপোনাৰ ষ্টেট আৰু ডিষ্ট্ৰিক্টৰ আদৰ্শ চৌধুৰী, তেখেতে যথেষ্টখিনি কষ্ট কৰিছে এছ'চিয়েশ্যনৰ হয় আৰু যথেষ্টখিনি তেওঁ লাগিও আছে। আৰু প্ৰত্যেকখন গেমতে তেখেতে আহি আমাক মানে এটা উৎসাহ দিয়েহি যে আমি এনেকৈ আগবাঢ়িছোঁ, এইটো ক্ষেত্ৰত আগবাঢ়িছোঁ, আমাৰ ষ্টুডেণ্টখিনি এনেকৈ আগবাঢ়িব লৈছে, তেনে যথেষ্টখিনি উৎসাহ দিয়ে, ভাল লাগে শুনি। আৰু তেখেতে যথেষ্ট কষ্টও কৰিছে সেই মৰ্মে, আৰু তেনেকৈ আগুৱাই নিবলৈ চেষ্টা কৰি আছে তেখেতে, আৰু আগবাঢ়ি গৈছেও। আমাৰ যথেষ্টখিনি ষ্টুডেণ্ট আমাৰ গুৱাহাটীৰে বহুতকেইটা ব্ৰাঞ্চৰ বহুত ষ্টুডেণ্টে ধৰি লওক স্কুল টুৰ্ণামেণ্ট হওক বা নেশ্যনেল বা এনেকুৱা ক্ষেত্ৰতো আগবাঢ়ি গৈছে, ভাল মানে নাম কৰিছে আপোনাৰ। নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 20 গৰাকী খেলুৱৈ যিসকল মোৰ উপস্থিত আছিলে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতসকলে গোৱালিয়ৰত অনুষ্ঠিত হোৱা 8ম সংখ্যক ৱাৰিয়ৰ্ছ কাৰাটে নেশ্যনেল চেম্পিয়নশ্বিপত 33টাকৈ মেডেল পদক অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। আমি আশা কৰিম তেখেতসকলৰ এই বিজয় যাত্ৰা অপ্ৰতিৰোধ্য হওক, অবিৰত হওক, আমি এয়া আশা কৰিছোঁ। লগতে অঞ্জন বৰুৱাদেৱৰ প্ৰশিক্ষণত আগন্তুক সময়ত সৃষ্টি হওক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটেকাৰ। ধন্যবাদ। आयुषी अन्नपूर्णा গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।